কেনে আছে ছাত্ৰ-ছাত্ৰীসকল? আশা কৰোঁ তোমালোকে ভালেই আছা। আজি আমি নৱম শ্ৰেণীৰ প্ৰথমটো বিজ্ঞানৰ অধ্যায় আমাৰ চাৰিওকাষৰ বস্তুবোৰ ইয়াৰ তৃতীয় অংশটো অধ্যয়ন কৰিবলৈ ওলাইছো। ইয়াৰ আগৰ দুটা অংশত তোমালোকে পাই আহিছা পদাৰ্থৰ ভৌতিক গুণ আৰু পদাৰ্থৰ অৱস্থাৰ বিষয়ে। এইটো অধ্যায়ত তোমালোকে পঢ়িবলৈ পাবা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন। পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন অৰ্থাৎ চেঞ্জ ইন ষ্টেট অফ মেটাৰ। আমি সকলোৰে পৰিচিত আৰু এটা সহজলভ্য পদাৰ্থ হৈছে পানী। পানী এই পানী হৈছে এক জুলীয়া পদাৰ্থ। এই পানী তিনিটা অৱস্থাত থাকিব পাৰে, যেনে পানীৰ গোটা অৱস্থাটো হৈছে বৰফ, পানীৰ জুলীয়া অৱস্থাটো আমাৰ সকলোৰে পৰিচিত পানী, আৰু পানীৰ গেছীয় অৱস্থাটো হৈছে জলীয় ভাৱ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া এই পদাৰ্থৰ যে এই তিনিবিধ অৱস্থা আছে, যিকোনো এটা পদাৰ্থ একেটা অৱস্থাতে থাকে নে ইহঁতৰ তিনিটা অৱস্থাৰ মাজত সাল সলনি কৰিব পাৰে, তাৰ বিষয়ে আমি আলোচনা কৰোঁ। আহাচোন। এই বিষয়ে আলোচনা কৰিবলৈ হলে আমি প্ৰথমে জানিব লাগিব যে পদাৰ্থৰ কণিকাৰ ওপৰত অৱস্থাৰ পৰিৱৰ্তনৰ প্ৰভাৱ। অৰ্থাৎ আমি জানো যে পদাৰ্থবোৰ কিছুমান সৰু সৰু কণাৰে গঠিত। অৱস্থাৰ পৰিৱৰ্তনে পদাৰ্থৰ কণাবোৰৰ ওপৰত কিবা পৰিৱৰ্তন কৰে নেকি বা কিবা প্ৰভাৱ পেলায় নেকি, তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। তাকে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে আমি জানিব লাগিব যে উষ্ণতা সাল সলনি হলে বা উষ্ণতাৰ তাৰতাম্যৰ প্ৰভাৱ, আৰু দ্বিতীয়তে আমি জানিব লাগিব যে চাপৰ তাৰতাম্যৰ প্ৰভাৱ। প্ৰথমটো হৈছে উষ্ণতাৰ তাৰতাম্যৰ পৰিণাম আৰু দ্বিতীয়টো হৈছে চাপৰ তাৰতাম্যৰ প্ৰভাৱ। আমি আলোচনা কৰোঁ এতিয়া প্ৰথমতে যে উষ্ণতাৰ তাৰতাম্যৰ প্ৰভাৱ বা পৰিণাম বা কেনেধৰণৰ। উষ্ণতাৰ তাৰতাম্যৰ পৰিণাম, ইফেক্ট অফ চেঞ্জ অফ টেম্পাৰেচাৰ। উষ্ণতাৰ তাৰতাম্যৰ পৰিণাম জানিবলৈ আমি এটা কাৰ্যকলাপ হাতত ল'ব লাগিব। এই কাৰ্যকলাপটো কৰিবলৈ আমাক এটা কাঁচৰ বিকাৰৰ প্ৰয়োজন হ'ব, বৰফৰ প্ৰয়োজন হ'ব, থাৰ্মোমিটাৰৰ প্ৰয়োজন হ'ব, ঘুটনি আৰু বুনচেন বাৰ্ণাৰৰ প্ৰয়োজন হ'ব। এই কাৰ্যকলাপটোত এটা বিকাৰত প্ৰায় 150 গ্ৰাম বৰফ ল'বলৈ কোৱা হৈছে। তাৰ পাছত বৰফৰ টুকুৰাত লাগি থকা এটা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ওলোমাই ৰাখিবলৈ কোৱা হৈছে। বিকাৰটো লাহে লাহে বুনচনৰ নিম্ন শিখাত গৰম কৰিবলৈ আমাক কোৱা হৈছে, আৰু এই যে বিকাৰত আছে বৰফখিনি, সেইখিনি আমি বুনচন বাৰ্ণাৰৰ সহায়ত লাহে লাহে যেতিয়া আমি তাৰ উষ্ণতা বঢ়াম বা গৰম কৰিম, তেতিয়া তোমালোকে কি দেখিবলৈ পাবা বাৰু? এনে কাৰ্যকলাপৰ পৰিণতিত তোমালোকে দেখিবলৈ পাবা যে বৰফ লাহে লাহে গলি পানী হ'বলৈ ধৰিছে, অৰ্থাৎ কঠিন অৱস্থাৰ পৰা তৰল অৱস্থালৈ পৰিৱৰ্তন হৈছে। এই কঠিন অৱস্থাৰ পৰা তৰল অৱস্থালৈ পৰিৱৰ্তন হওঁতে তোমালোকে কি কি পৰ্যবেক্ষণ কৰিলা? এই কাৰ্যকলাপটোৰ ব্যৱস্থা ঠিক এনেধৰণৰ। ইয়াতে তোমালোকে দেখিবলৈ পাইছা যে এটা কাঁচৰ বিকাৰত কিছুমান বৰফ লোৱা হৈছে আৰু এডাল থাৰ্মোমিটাৰ সংলগ্ন কৰি ৰখা হৈছে। অলপ সময়ৰ পাছতে এই বাৰ্ণাৰৰ সহায়ত এই বৰফখিনিৰ যেতিয়া উষ্ণতা বৃদ্ধি কৰা হৈছে, তাৰ ফলত আমি দেখিবলৈ পাম যে বৰফখিনি লাহে লাহে গলিবলৈ ধৰিছে। ইয়াৰ পৰা আমি কি পৰ্যবেক্ষণ পালো বাৰু? বৰফ যিটো কঠিন বস্তু গলি পানী তৰললৈ পৰিণত হয়। ইয়াৰ পাছতে আমি আন এটা কাৰ্যকলাপ হাতত লওঁ। এই কাৰ্যকলাপটো কৰিবলৈ আমি আন এটা কাঁচৰ বিকাৰত অলপমান পানী ল'ম আৰু আকৌ তাতে থাৰ্মোমিটাৰ সংলগ্ন কৰি দিম। এই পানী বুনচন বাৰ্ণাৰৰ সহায়ত আকৌ লাহে লাহে উত্তপ্ত কৰিম বা উষ্ণতা বঢ়াই আনিম। ইয়াৰ ফলত আমি কি দেখিবলৈ পাম বাৰু? আমি এই কাৰ্যকলাপৰ ফলত দেখিবলৈ পাম যে পানী তৰল অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। অৰ্থাৎ যেতিয়া
বুনচেন বাৰ্ণাৰৰ সহায়ত যেতিয়া কাঁচৰ বিকাৰত থকা পানীখিনি আমি উষ্ণতা বৃদ্ধি কৰোঁ তেতিয়া পানীখিনি লাহে লাহে উতলিবলৈ ধৰে আৰু অলপ সময়ৰ পিছত নিৰ্দিষ্ট সময়ৰ পিছত পানীখিনি লাহে লাহে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয় এই কাৰ্যকলাপটোৰ ব্যৱস্থা ঠিক এনেধৰণৰ এই কাৰ্যকলাপটোত পানীক জলীয় বাষ্পলৈ সলনি কৰাৰ প্ৰক্ৰিয়া the process of formation of water vapor from water ইয়াতে আকৌ আমি দেখিছো যে এটা কাঁচৰ বিকাৰত কেনেকৈ পানী থোৱা হৈছে আৰু থাৰ্মোমিটাৰ সংলগ্ন কৰা হৈছে আৰু বুনচেন বাৰ্ণাৰৰ সহায়ত ইয়াক উষ্ণ কৰা হৈছে উষ্ণতা বৃদ্ধি হোৱাৰ ফলত কি হৈছে যে এই পানী লাহে লাহে পানী অৱস্থাৰ পৰা বা জলীয় অৱস্থা বা তৰল অৱস্থাৰ পৰা বাষ্পলৈ ৰূপান্তৰিত হৈছে ইয়াৰ পৰা আমি ইয়াকে পৰ্যবেক্ষণ পালো যে তৰল পদাৰ্থটো বাষ্পলৈ পৰিণত হয় অৰ্থাৎ তৰল পদাৰ্থ বাষ্প বা গেছলৈ ৰূপান্তৰিত হয় কেতিয়া আকৌ ঠিক একেদৰে যেতিয়া উষ্ণতা বৃদ্ধি হয় যেতিয়া উষ্ণতা বৃদ্ধি হয় পুনৰ আমি দেখিবলৈ পাওঁ যে তৰল পদাৰ্থই কিন্তু গেছীয় অৱস্থালৈ নিজকে ৰূপান্তৰিত কৰিব পাৰে যেতিয়া এটা পদাৰ্থ কঠিন বা গোটা অৱস্থাত থাকে সেই কঠিন পদাৰ্থৰ যেতিয়া উষ্ণতা বৃদ্ধি পায় কঠিন পদাৰ্থৰ যি কণিকাবোৰ সেই কণিকাসমূহৰ কিন্তু লাহে লাহে গতিশক্তি বৃদ্ধি পায় তাৰ ফলত এই কণিকাবোৰৰ কম্পনো বৃদ্ধি পায় আৰু তাৰ লগত জড়িত তাপ উৎপন্ন হোৱা তাপে এই কণিকাবোৰ ছাত্ৰ-ছাত্ৰীসকল কঠিন অৱস্থাৰ বস্তুবোৰ বা গোটা পদাৰ্থবোৰৰ যেতিয়া উষ্ণতা বৃদ্ধি হয় তেতিয়া এই কঠিন পদাৰ্থবোৰৰ কণিকাবোৰৰ ছাত্ৰ-ছাত্ৰীসকল কঠিন পদাৰ্থৰ যেতিয়া উষ্ণতা বৃদ্ধি পায় তেতিয়া এই কঠিন পদাৰ্থৰ কণিকাবোৰৰো উষ্ণতা বৃদ্ধি পায় আৰু ফলত কি হয় যে এই কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বৃদ্ধি পায় তাৰ কম্পন বৃদ্ধি পায় আৰু তাৰ ফলত কি হ'বলৈ ধৰে যে কণিকাবোৰৰ মাজত যি আকৰ্ষণ আছে সেই আকৰ্ষণ শক্তিক অতিক্ৰম কৰে ইয়াৰ ফলত কি হয় যে কণিকাবোৰে অধিক মুক্তভাৱে বিচৰণ কৰিব পাৰে আৰু তাৰ ফলত কঠিন পদাৰ্থই জুলীয়া পদাৰ্থৰ ৰূপ ল'ব পাৰে ইয়াত কণিকাৰ স্বাধীনতাৰ কথা কৈছে যে গোটা তৰল বা গেছীয় পদাৰ্থৰ কণিকাবোৰৰ স্বাধীনতা কেনেধৰণে কিহৰ ওপৰত নিৰ্ভৰশীল তাপৰ ওপৰত বা উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল যেতিয়া গোটা আৰু জুলীয়া পদাৰ্থ উভয়ৰে যেতিয়া উষ্ণতা বৃদ্ধি পায় গোটা পদাৰ্থই জুলীয়া পদাৰ্থৰ ৰূপ ল'ব পাৰে আৰু জুলীয়া পদাৰ্থই ভাপলৈ ৰূপান্তৰিত হয় অৰ্থাৎ গেছীয় পদাৰ্থৰ ৰূপ লয় গতিকে উষ্ণতা সলনি কৰাৰ লগে লগে পদাৰ্থৰ অৱস্থা সলনি কৰিব পাৰি উষ্ণতা সলনি হোৱাৰ লগে লগে কি হৈছে পদাৰ্থৰ কিন্তু অৱস্থা যি ভৌতিক অৱস্থা সেয়া সলনি হৈ আহে এতিয়া আমি কিছুমান গুৰুত্বপূৰ্ণ তথ্যলৈ আহোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখিবলৈ পোৱা যে যেতিয়া আমি অলপমান বৰফ এটা বিকাৰত লওঁ তেতিয়া সেই উষ্ণতা বৃদ্ধিৰ লগে লগে বৰফ এটা নিৰ্দিষ্ট উষ্ণতাত লাহে লাহে পানী হ'বলৈ ধৰে বা তৰল হ'বলৈ ধৰে তাকে ইয়াত কোৱা হৈছে যে এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থা প্ৰাপ্ত হয় সেই উষ্ণতাক গলনাংক বোলে অৰ্থাৎ যিটো উষ্ণতাত কঠিন পদাৰ্থ গলি জুলীয়া পদাৰ্থ হয় সেই উষ্ণতাটোকে গলনাংক সেই পদাৰ্থটোৰ গলনাংক বুলি কোৱা হৈছে আৰু কঠিন পদাৰ্থৰ গলনাংকই হৈছে তাৰ কণিকাৰ মাজত থকা আকৰ্ষণৰ
হাৰ বা মাত্ৰা আৰু বৰফৰ গলনাংক ইয়াত দিয়া হৈছে 273.15 কে অৰ্থাৎ কেলভিন বুলি দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা কঠিন পদাৰ্থ যেতিয়া তৰললৈ ৰূপান্তৰিত হয় কেতিয়া হয় এক এটমস্ফিয়াৰ বা এক বায়ুমণ্ডলীয় চাপত আৰু এক নিৰ্দিষ্ট উষ্ণতাত এই নিৰ্দিষ্ট উষ্ণতাটোৱে হৈছে এই কঠিন পদাৰ্থটোৰ গলনাংক উদাহৰণস্বৰূপে যদি আমি পানীক লওঁ পানীৰ কঠিন অৱস্থাটো হৈছে বৰফ বৰফ গলি গৈ পানী হ'ব কেতিয়া যেতিয়া চাপ এক বায়ুমণ্ডলীয় চাপ হৈ থাকিব আৰু সেই নিৰ্দিষ্ট উষ্ণতাটো হৈছে 273.15 কেলভিন অৰ্থাৎ এই 273.15 কেলভিনটোৱে হৈছে বৰফৰ গলনাংক ছাত্ৰ ছাত্ৰীসকল এতিয়া এই যে কঠিনৰ পৰা জুলীয়া অৱস্থা প্ৰাপ্ত হয় এই গোটেই প্ৰক্ৰিয়াটোক বিগলন বুলিও কোৱা হয় বিগলন তাৰ মানে কঠিন পৰা যেতিয়া জুলীয়া হয় এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় বিগলন বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে বহু কথা গম পালা গলনাংক আৰু বিগলনৰ কথা গম পালা তোমালোকে নিশ্চয় মন কৰিছা যেতিয়া আমি এটা কাঁচৰ বিকাৰত অলপমান বৰফ লৈ ল'ম আৰু বৰফৰ উষ্ণতা বৃদ্ধিৰ লগে লগে বৰফখিনি যেতিয়া উষ্ণতা বুনচেন বাৰ্ণাৰ সহায়ত দিয়া হয় তেতিয়া বৰফখিনি লাহে লাহে পানী হ'বলৈ ধৰে কিন্তু যেতিয়ালৈকে এই গোটেইখিনি বৰফ পানী নহয় সেই সময় পৰ্যন্ত পানীখিনিৰ কিন্তু গলি যোৱা পানীখিনি কিন্তু তাপ বৃদ্ধি নহয় সেইকাৰণে ইয়াত কোৱা হৈছে যে বৰফ গলোৱা পৰীক্ষাত আমি দেখিলো যে গোটেই বৰফ টুকুৰা গলি শেষ নোহোৱালৈকে উষ্ণতা বৃদ্ধি নহয় যিহেতু বিকাৰৰ পানীৰ উষ্ণতা বৃদ্ধি নোহোৱাকৈ এই তাপ শক্তি বৰফে শোষণ কৰে সেয়ে ইয়াক বিকাৰত থকা বৰফ আৰু পানীৰ মাজত বিলীন হৈ যায় বুলি কোৱা হয় আৰু এই পৰিমাণৰ তাপকে কি বুলি কোৱা হৈছে যে লীন তাপ বোলা হৈছে ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল যেনেকৈ আমি গলনাংক পালো ঠিক তেনেদৰে এটা পদাৰ্থৰ উতলাংকও আছে তোমালোকে জুলীয়া পদাৰ্থ যেতিয়া উষ্ণতা বৃদ্ধি কৰে তেতিয়া জুলীয়া পদাৰ্থক ভাপলৈ পৰিণত হোৱা নিশ্চয়কৈ দেখিছা ইয়াতে তোমালোকক কোৱা হৈছে যে বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে তাৰ উতলাংক বোলা হয় আৰু পানীৰ উতলাংক 100 ডিগ্ৰী চেণ্টিগ্ৰেড বা 373 কে অৰ্থাৎ কেলভিন বুলি কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া গলনাংক উতলাংক আৰু লীন তাপৰ বিষয়ে গম পালা এতিয়া আমি আন এটা প্ৰক্ৰিয়া ফালে আগবাঢ়িছো সেই প্ৰক্ৰিয়াটো হৈছে যে যেতিয়া এটা গোটা পদাৰ্থই জুলীয়া অৱস্থা প্ৰাপ্ত নকৰাকৈ পোনপটীয়াকৈ গেছীয় অৱস্থালৈ যায় এনে প্ৰক্ৰিয়াক বাৰু কি বুলি কয় বা কিয় হয় হয় এইটো প্ৰক্ৰিয়াক ঊৰ্ধ্বপতন বুলি কোৱা হয় এই প্ৰক্ৰিয়াটোৰ বিষয়ে বুজিবলৈ তোমালোকে এটা কাৰ্যকলাপ মন দি চাবা এই কাৰ্যকলাপটোৰ বাবে আমাক অলপমান কফুৰ বা এমনিয়াম ক্লোৰাইডৰ গুড়িৰ প্ৰয়োজন হ'ব এই কফুৰ বা এমনিয়াম ক্লোৰাইড লৈ গুড়ি কৰি
আৰু চিনামাটিৰ সৰু পাত্ৰ এটাত ল'বলৈ কোৱা হৈছে। এতিয়া এটা কাঁচৰ চুপি ওলোটা কৰি এই পাত্ৰৰ ওপৰত ৰাখি লাহে লাহে গৰম কৰিলে কি পৰ্যবেক্ষণ পোৱা যায় বুলি কৈছে। গতিকে আমি কফুৰ বা এমনিয়াম ক্লৰাইড গুৰি কৰি যদি এটা পাত্ৰত ৰাখো আৰু তাত এডাল কাঁচৰ চুপি উভতাই দিওঁ আৰু লাহে লাহে গৰম কৰোঁ, তেতিয়া কি পৰিণাম পাম বা কি পৰ্যবেক্ষণ আমি দেখিবলৈ পাম। এই গোটেই প্ৰক্ৰিয়া, এই কাৰ্যকলাপটো এনেধৰণৰ। ইয়াতে দেখুওৱা হৈছে যে এই পাত্ৰটোতে, চিনামাটিৰ পাত্ৰটোত এমনিয়াম ক্লৰাইড ৰখা হৈছে। এয়া হৈছে চিনামাটিৰ পাত্ৰ, এয়া হৈছে এমনিয়াম ক্লৰাইড, আৰু এই বস্তুখিনি এটা কাঁচৰ চুপিৰে উভতাই থোৱা হৈছে। কাঁচৰ চুপিৰ মূৰটো কপাহৰ কাগেৰে বন্ধ কৰি দিয়া হৈছে আৰু তাৰ পাছত বুনচন বাৰ্ণাৰ সহায়ত ইয়াত তাপ দিয়া হৈছে। ইয়াৰ ফলত দেখিবলৈ পোৱা গৈছে যে কাঁচৰ চুপিটোৰ ঠিক ওপৰৰ ফালে লাহে লাহে অকমান এমনিয়াম ক্লৰাইড বিৰিঙি গৈছে। এই কাৰ্যকলাপটোৰ পৰা আমি ইয়াকে বুজিলো যে তাপ দিয়াৰ লগে লগে এমনিয়াম ক্লৰাইড, যিটো এটা গোটা পদাৰ্থ, সি জুলীয়া অৱস্থালৈ নোযোৱাকৈ পোনে পোনে কিন্তু গেছীয় অৱস্থালৈ গুচি যায় বা ভাপ হৈ যায়, আৰু পুনৰ ঠাণ্ডা হোৱাৰ কাৰণে ইয়াত আকৌ পুনৰ গোট মাৰি ধৰে। গতিকে কোৱা হৈছে যে কৰ্পূৰ পোনপটীয়াকৈ কঠিন অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ সলনি হৈছে। কৰ্পূৰ বা এমনিয়াম ক্লৰাইডে কি হৈছে যে গোটা অৱস্থাৰ পৰা কিন্তু জুলীয়া অৱস্থা প্ৰাপ্ত নকৰাকৈ পোনপটীয়াকৈ গেছীয় অৱস্থালৈ গৈছে, আৰু এই প্ৰক্ৰিয়াটোকে ঊৰ্ধ্বপাতন বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া বুজিলো যে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থালৈ পৰিৱৰ্তিত নোহোৱাকৈ পোনপটীয়াকৈ কঠিন অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াকে ঊৰ্ধ্বপাতন বোলা হয়। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল, আমি চাপৰ তাৰতাম্যৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিম। যে চাপৰ সাল সলনি হলে পদাৰ্থৰ কণাবোৰৰ ওপৰতো ই কেনেধৰণৰ প্ৰভাৱ পেলায় তাকে আমি আলোচনা কৰিম। ইয়াৰ কাৰণে চাপ বৃদ্ধি হলে পদাৰ্থৰ কণিকাৰ পৰিৱৰ্তন, অৰ্থাৎ চেঞ্জ ইন দ্য পাৰ্টিকল অফ মেটাৰ when pressure increases। তাৰ কাৰণে আমি তিনিটা চিলিণ্ডাৰ লৈছো। এই তিনিওটা চিলিণ্ডাৰত তিনিটা পিষ্টন আছে, আৰু চাপ প্ৰয়োগ কৰাৰ লগে লগে পদাৰ্থৰ কণিকাবোৰেনো কেনেধৰণৰ ব্যৱহাৰ কৰে তাকে আমি চাওঁ। এই প্ৰথমটো চিলিণ্ডাৰত আমি দেখিবলৈ পাইছো যে পদাৰ্থ আছে। এই পদাৰ্থখিনি প্ৰথমটো পিষ্টনে চাপ ঠিক তেনেধৰণে প্ৰয়োগ কৰা নাই, কিন্তু এই দ্বিতীয়টো চিলিণ্ডাৰত আমি দেখিবলৈ পাইছো যে পিষ্টনটো তললৈ সোমাই গৈছে আৰু চাপ প্ৰয়োগ হৈছে, আৰু তৃতীয়টো চিলিণ্ডাৰত পিষ্টনটো আৰু অলপ সোমাই যোৱাৰ কাৰণে আৰু চাপ প্ৰয়োগ হৈছে। ইয়াৰ ফলত কেনেধৰণৰ পৰিণতি আমি দেখিবলৈ পাম বাৰু? ইয়াৰ ফলত আমি দেখিবলৈ পাইছো যে প্ৰথম চিলিণ্ডাৰটোত পদাৰ্থৰ কণিকাবোৰৰ মাজত ফাঁক যথেষ্ট বেছি। চাপ প্ৰয়োগ কৰাৰ লগে লগে এই ফাঁক কমি আহিলে, আৰু শেষৰটো চিলিণ্ডাৰত কি হৈছে, ফাঁক বা ব্যৱধান, কণিকাবোৰৰ মাজত ব্যৱধান একেবাৰে নোহোৱা হৈছে। ইয়াৰ পৰা আমি ইয়াকে গম পালো যে চাপ প্ৰয়োগ কৰিলে পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান কমি আহে। আমি জানো যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড সহজে গেছ হিচাপে আমি পাওঁ, কিন্তু উচ্চ চাপত কাৰ্বন ডাই অক্সাইডক কঠিন ৰূপত আমি পাব পাৰো। যেতিয়া গোটা কাৰ্বন ডাই অক্সাইডৰ চাপ কমাই এক বায়ুমণ্ডলীয় চাপলৈ অনা হয়, ই জুলীয়া অৱস্থালৈ নাহি পোনপটীয়াকৈ গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। অৰ্থাৎ যেতিয়া উচ্চ চাপত কাৰ্বন ডাই অক্সাইডক ৰখা হয়, তেতিয়া কাৰ্বন ডাই অক্সাইড গোটা অৱস্থাত থাকে, কিন্তু এক বায়ুমণ্ডলীয় প্ৰেছাৰত ই গোটা কাৰ্বন ডাই অক্সাইডে জুলীয়া অৱস্থালৈ নাহি পোনপটীয়াকৈ কিন্তু গেছীয় অৱস্থালৈ গুচি যায়, আৰু সেইবাবে এই গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলিও কোৱা হয়।
অৰ্থাৎ ড্ৰাই আইচ বুলিও কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল পদাৰ্থৰ তিনি অৱস্থাৰ পৰিৱৰ্তন এতিয়া আমি এই চক্ৰটোৰ যোগে চাওঁ আহাচোন ইয়াত তিনিটা অৱস্থা স্পষ্টভাৱে দিয়া আছে যে গোটা জুলীয়া আৰু গেছীয় এই চিত্ৰত আমি দেখিবলৈ পাইছো যে গোটা অৱস্থাৰ পৰা জুলীয় অৱস্থা প্ৰাপ্ত হোৱাটো গলন প্ৰক্ৰিয়াৰে হয় আৰু জুলীয়া অৱস্থাৰ পৰা বাষ্পীভৱনৰ জৰিয়তে গেছ অৱস্থা প্ৰাপ্ত হয় উলোটা দিশত যদি আমি আহো গেছৰ পৰা ঘনীভৱন হয় আমি জুলীয়া অৱস্থা পাব পাৰো আৰু ঠিক তেনেকৈ জুলীয়া অৱস্থাৰ পৰা স্ফটিকীকৰণৰ দ্বাৰা আমি গোটা অৱস্থা পাব পাৰো আনহাতে গোটা অৱস্থাৰ পৰা পোনপটীয়াকৈ আমি গেছীয় অৱস্থা ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰ দ্বাৰা পাব পাৰো এতিয়া তোমালোকৰ কাৰণে এক গুৰুত্বপূৰ্ণ টুকা আছে তাতে লিখা হৈছে যে গেছৰ চাপ জোখা এটা একক হল এটমস্ফিয়াৰ বা ইংৰাজীত ATM শব্দৰে আমি ইয়াক বুজাও আৰু চাপৰ একক হৈছে পাস্কেল গতিকে চাপৰ আন এটা একক হৈছে কি যাক আমি পাস্কেল বুলি কওঁ ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল আমি এই অধ্যায়টোত বিভিন্ন কথা শিকিলো আমি শিকিলো যে এই অধ্যায়টোত কেনেকৈ অৱস্থাৰ পৰিৱৰ্তন হয় আৰু অৱস্থাৰ পৰিৱৰ্তনে পদাৰ্থৰ কণিকাবোৰত কি ধৰণৰ প্ৰভাৱ পেলায় উষ্ণতা আৰু চাপৰ তাৰতম্যই কি ধৰণৰ প্ৰভাৱ পেলায় এতিয়া আমি অলপমান মূল্যায়নৰ ফালে আহো প্ৰথম প্ৰশ্নটো হৈছে কঠিনৰ পৰা গেছলৈ পদাৰ্থৰ পৰিৱৰ্তনক কোৱা হয় যেতিয়া কঠিন অৱস্থাৰ পৰা পোনপটীয়াকৈ গেছলৈ যায় তেতিয়া সেই অৱস্থাৰ পৰিৱৰ্তনক কি বুলি কোৱা হয় ইয়াত বিকল্প দিয়া হৈছে ঊৰ্ধ্বপাতন ঘনীভৱন বাষ্পীভৱন গলন আমি আগতে পঢ়ি আহিছো যে এটো হৈছে ঊৰ্ধ্বপাতন ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ হেতু হৈছে বৰফৰ গলনাংক ড্যাশ আৰু পানীৰ উতলাংক ড্যাশ গতিকে বৰফৰ গলনাংক আমি ইতিমধ্যে পাঠটিত আওৰাই আহিছো যে বৰফৰ গলনাংক হৈছে 273.15 কেলভিন আৰু পানীৰ উতলাংক হৈছে 373 কেলভিন নহয়নে বাৰু ইয়াৰ পিছৰ প্ৰশ্নটো শুদ্ধ নে অশুদ্ধ তোমালোকক সোধা হৈছে আহাচোন চাওঁ প্ৰশ্নটো তাপ বৃদ্ধি আৰু উষ্ণতা হ্ৰাসৰ ফলত গেছ তৰললৈ পৰিৱৰ্তিত হয় গতিকে চাপ যেতিয়া বৃদ্ধি কৰা হয় আৰু উষ্ণতা হ্ৰাস কৰা হয় তেতিয়া গেছ তৰল হয় হয়নে বাৰু নিশ্চয় এটো শুদ্ধ ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ পাঠটি ইয়াতে সামৰিছো ধন্যবাদ